ৰাজ্য চৰকাৰৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলোঁ যে পেহেলগামত নিহত হোৱা প্ৰতিটো পৰিয়ালক আমি অত্যন্ত বিনম্ৰতাৰে অসমবাসী ৰাইজৰ হৈ ৫ লাখ টকাকৈ আগবঢ়াম। টকাৰে জীৱন কিনিব নোৱাৰে, কিন্তু এই বিনম্ৰতাৰে সৈতে আমি তেওঁলোকৰ ত্যাগক এবাৰ সোঁৱৰণ কৰিব পাৰোঁ। অহা কেইটামান দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে এই ২৬টা পৰিয়ালৰ ওচৰলৈ যাব, অসমবাসী ৰাইজৰ শোকবাৰ্তা প্ৰেৰণ কৰিব আৰু আপোনালোকে আগবঢ়োৱা ক্ষুদ্ৰ শ্ৰদ্ধাঞ্জলিখিনিও আগবঢ়াই থৈ আহিব। শ্ৰদ্ধাৰ ৰাইজ, এডভান্টেজ আছাম 2.0 আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, আমাৰ মনত অসমৰ বাবে উদ্যোগীকৰণৰ এক নতুন সপোন আছিল। প্ৰতিটো দিনাই মাদ্ৰাজ, চেন্নাই, বেংগলোৰ, কেৰালালৈকে গ'লে অসমীয়া ল'ৰা ছোৱালীক আমি লগ পাওঁ। ৭,০০০, ৮,০০০ টকাত তেওঁলোকে চাকৰি কৰে। তাতে তেওঁলোকে কোনোবা আদানী, কোনোবা আম্বানীৰ কোম্পানীতে তেওঁলোকে কাম কৰে। যেতিয়া তেওঁলোকৰ বেমাৰ হয়, দেউতাক মাকো ওচৰত নাথাকে আৰু কেতিয়াবা মৃত শৰীৰটো আমি অসমলৈ উভতাই আনিব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালীয়ে যদি কাৰোবাৰ অধীনত কাম কৰিবলৈ অসমৰ বাহিৰলৈ যাবই পাৰে, তেওঁলোকক আমি অসমতেই মাতি আনি উদ্যোগ কৰাৰ সুবিধা নিদিওঁ কিয়? এডভান্টেজ অসমৰ লক্ষ্য আছিলে যে অসমত আমি এটা উদ্যোগীকৰণৰ পৰিৱেশ নিৰ্মাণ কৰোঁ। কোনোবা উদ্যোগপতিৰ বাবে নহয়, অসমৰ বাহিৰত কাম কৰা ২০ লাখ যুৱক যুৱতীক পৰ্যায়ক্ৰমে অসমলৈ উভতাই আনা। আজি ৰাতিপুৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এডভান্টেজ অসমৰ সময়ত আমাক প্ৰতিশ্ৰুতি দিয়া ২২,০০০ কোটি টকাৰ বিনিয়োগৰ আমি চূড়ান্ত চুক্তি আজি স্বাক্ষৰ কৰোঁ। কেইবাটাও কোম্পানীয়ে তেওঁলোকৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আজি আমি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ মাজতেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত ভাৰত চৰকাৰে গুৱাহাটী ৰিং ৰোডৰ বাবে ৮,০০০ কোটি টকা আৰু গুৱাহাটী বৰাপানী শিলচৰলৈকে এক্সেছ কণ্ট্ৰল, অৰ্থাৎ আমি আনফালে নাযাওঁ, পোনে শিলচৰলৈকে যাম, এই ধৰণৰ ২২,০০০ কোটি টকাৰ বিনিয়োগেৰে এটা নতুন ৰাস্তা বনোৱাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। নামৰূপৰ সাৰ কাৰখানাৰো স্বীকৃতি আমি ইতিমধ্যে লাভ কৰিছোঁ, অৰ্থাৎ এডভান্টেজ অসমৰ সময়ত ঘোষণা হোৱা ৬০,০০০ কোটি টকাৰ বিনিয়োগ এই পৰ্যন্ত আমি ধৰাতললৈ আনিব পাৰিছোঁ। মই আশা কৰোঁ যে অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত এনেকুৱা আৰু এটা অনুষ্ঠানৰ জৰিয়তে আমি আৰু ৩০-৪০,০০০ কোটি টকাৰ বিনিয়োগ আমি ধৰাতললৈ আনিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই দেখিছোঁ কেতিয়াবা কোনোবা জেগাত উদ্যোগ পাতিবলৈ গ'লে আমাৰ দুই এজন লোকে মাটিৰ আবলটনক লৈ আপত্তি কৰে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ যদি অসমে উদ্যোগ স্থাপন কৰিব নোৱাৰে, আমি আৰু কেতিয়াও নোৱাৰিম। প্ৰতিযোগিতাত আমি পিছুৱাই যাম। আমি কাকো উচ্ছেদ নকৰোঁ, কিন্তু ৰাইজেও সহযোগিতা কৰিব লাগিব যাতে আমাৰ সামগ্ৰিক লক্ষ্যত অসমক এখন ঔদ্যোগিক ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। এইবাৰৰ বাজেটত আমি কেইবাটাও ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ। পঞ্চায়ত ইলেকশ্যনৰ ঠিক আগতে প্ৰতি কুইণ্টল ধানৰ বাবে আমি ২৫০ টকা অতিৰিক্ত বনাছ আগবঢ়াইছিলোঁ, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে ২৩০০ টকা, ৰাজ্য চৰকাৰে ২৫০ টকা, ২৫৫০ টকা। প্ৰথমবাৰৰ বাবে যোৱাকালি আমি ধান সংগ্ৰহৰ ক্ষেত্ৰত ৫ লাখ মেট্ৰিক টনৰ যি আমাৰ লক্ষ্য আছিলে, তাক আমি অৱতীৰ্ণ বা তাক আমি চুব পাৰিলোঁ। জুন মাহটো বাকীয়ে আছে।
মই ভাবোঁ প্ৰথম ক্ৰয় যি আমাৰ 6 লাখ টাৰ্গেট আছিলে, এইবাৰ আমি সেই 6 লাখ টাৰ্গেটক স্পৰ্শ কৰিব পাৰিম।